1962 চনৰ পৰা আজিলৈকে কণ্টিনিউ 62 বছৰ তেওঁ বয়স এতিয়া 82 বছৰ আৰু সেই 82 বছৰীয়া লোকজনে বৰ্তমানেও এখন ৰিক্সাকে নিজৰ বিশ্বকৰ্মা হিচাপে মানি নিজৰ জীৱন উদযাপন কৰি আহিছে, নিজৰ জীৱন যাপন কৰি আহিছে। যে আপুনি 1962 চনত যেতিয়া আপুনি ৰিক্সাখন লৈ ওলাই গৈছিলে সেই সময়ত ৰিক্সাৰ ভাড়াবিলাক কেনেকুৱা আছিল, মানুহবিলাক কেনেকুৱা আছিল? যিটো কষ্ট কৰোঁ সেইটো কষ্ট মই ফল নাপাওঁ, সেইকাৰণে ভাবিছোঁ যে চৰকাৰক কিবা এটা আপত্তি কৰোঁ। আপুনি এতিয়াও ডেকা হৈ আছে, কিন্তু পৰিশ্ৰম কৰি আছোঁ যে পৰিশ্ৰম কৰাৰ কাৰণে মোক বেমাৰ, আৰু মই বেমাৰ নাইও মোৰ, যদিও আছে সিহঁতে ভয় খাই পেলাই পলাইছে। বেমাৰে ভাত খাবলৈ পইচা নাইতো নাই, চাহ খাবলৈও পইচা নাই। আৰু এইফালেদি ৰাস্তাটো ভাল হ'লে কি হ'ব, দুনিয়াৰ ভৰৰ স্পীড ব্ৰেকাৰ, যাবলৈ অসুবিধা। এইখিনিৰ পৰা সখিলৈ গ'লে আকৌ স্পীড ব্ৰেকাৰ, সেইখিনিৰ পৰা সখিলৈ গ'লে স্পীড ব্ৰেকাৰ। তেওঁ হ'ল হেমন্ত বিশ্বকৰ্মা। শেষত মোক এই ৰিক্সাৰে দি দিয়ক এখন। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' বনাবলৈ লৈছোঁ, আৰু এই ভিডিঅ'টোৱে আপোনালোকৰ মনত আচলতে কিছু আনন্দও দিব, কিছু দুখো দিব, আৰু আপোনালোকক কিছুমান পজিটিভ কথা চিন্তা কৰিবলৈ আপোনালোকৰ মনত শক্তি দিব। সেইকাৰণে আজি বহুত দিনৰ পিছত এটা ভিডিঅ' বনাইছোঁ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ দিনাই হয়তো আপুনি নিজৰ গাড়ীখন, নিজৰ বাইকখন ধুইছে। আৰু মই এনে এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তিয়ে 1962 চনৰ পৰা আজিলৈকে কণ্টিনিউ 62 বছৰ তেওঁ বয়স এতিয়া 82 বছৰ আৰু সেই 82 বছৰীয়া লোকজনে বৰ্তমানেও এখন ৰিক্সাকে নিজৰ বিশ্বকৰ্মা হিচাপে মানি নিজৰ জীৱন উদযাপন কৰি আহিছে, নিজৰ জীৱন যাপন কৰি আহিছে, ঘৰখন পোহপাল দি আহিছে। আৰু তেখেতৰ লগত আমি কথা পাতিম, তেখেতৰ ইমান বছৰীয়া 62 বছৰীয়া ৰিক্সা চলোৱা, ৰিক্সা জীৱনৰ যি অভিজ্ঞতা সেই কথা পাতিব আহিম। লগতে তেখেতৰ জীৱনত বৰ্তমান কিবা প্ৰয়োজন আছে নেকি, বা তেখেতৰ ৰিক্সাখনৰ কিমান বয়স হৈছে, সেই সকলোখিনি কথা পাতিবলৈ আগবাঢ়িম। আৰু আপোনালোকক চিনাকি কৰি দিব আহিছোঁ, আহক। আৰু আপোনালোকে এওঁক দেখিবলৈ পাইছেই যে তেওঁ আজি বিশ্বকৰ্মা পূজাৰ দিনাই নিজৰ ৰিক্সাখন খুব মৰমেৰে, খুব সযতনেৰে নিজৰ ৰিক্সাখন চাফা কৰি আছে, ধুই আছে, কাৰণ আজি বিশ্বকৰ্মা পূজা। খুৰা, কেনেকুৱা খবৰ কওক? আহক, অকণমান ৰখক, অকণমান কথা পাতোঁ আপোনাৰ সৈতে। প্ৰথমতে আপোনাৰ নামটো মোক জনাওক। মোৰ নাম MD ৰফত আলী। এখেতৰ নাম হৈছে মহম্মদ ৰৌফত আলী, আৰু তেখেতে 1962 চনৰ পৰা আজি 62 বছৰ হ'ল ৰিক্সা চলাই আছে। আৰু ৰিক্সা চলোৱা জীৱনত তেওঁৰ যি অভিজ্ঞতা সেই কথাখিনি পাতিবলৈ আহিছোঁ। আৰু আপোনাক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আৰু কওক, আজি বিশ্বকৰ্মা পূজাৰ দিনা আপুনি নিজৰ ৰিক্সাখন চাফা কৰি আছে, আৰু কেনেকুৱা অনুভৱটো? কৰিলে মই কি খাম বাৰু কওক, এইখনৰ ওপৰতে মই চলি আছোঁ। আপোনাৰ বয়সটো বৰ্তমান? বয়সটো মোৰ হ'ল 82 বছৰ হ'ল। 82 বছৰ। মই ইতিমধ্যে যিসকল মানুহে চাই আছে ভিডিঅ', তেওঁলোকক কৈছোৱে যে আপুনি 1962 চনৰ পৰা আজি ৰিক্সা চলাই আছে, কিন্তু আপোনাৰ মুখেৰে আপুনি জনাওক যে আপুনি আপোনাৰ এই গোটেই জীৱনটোৰ অভিজ্ঞতাখিনি অকণমান জনাওক। আহক, অকণ ইফালে আহি লওক। মই এইৰকমেই চলি আছোঁ, আৰু কি কৰিম, ৰিক্সাখন লৈ যাওঁ আৰু যেন তেন কৰি ঘৰৰ বজাৰখন আনো, 2-4 বছৰ নহ'লে কাৰোবাৰ পৰা মানে ধাৰে আনো, আকৌ 2-4 দিন পিছত দি আহোঁ। তেনেকৈ চলি আছোঁ আৰু খাই আছোঁ, নিমখে বানে মালিকে যি মিলাই আছে তাৰেই খাই আছোঁ। এতিয়া আপুনি যে কৈছে আপুনি সেই 1962 চনৰ পৰা ৰিক্সা চলাই আছোঁ, সেই সময় আৰু আজিৰ সময় কি দেখিছে আপুনি? মই কি দেখিম, একে দেখি আছোঁ। মোৰ আগতকৈ কমিহে গৈছে, এতিয়া বুঢ়া হ'লোঁ, কোনো কাম বন নোৱাৰা হৈছোঁ কৰিবলৈ। এই ৰাতিপুৱা 9টা-10টাত যাওঁ, 2-4 টকা কোনোবাই মৰম কৰি দিয়ে, আৰু ইফালে যেনি মই 100-150 টকা কামাওঁ। টমটম হৈ গ'ল, ভাড়া নোহোৱা হৈ গ'ল আমাৰ। কোনোবাই 10 টকাৰ জেগাত 5 টকা দিয়ে, কোনোবাই 20 টকাৰ জেগাত 10 টকা দিয়ে। এনেকৈয়ে মানে চলি আছোঁ, আৰু কাৰো লগত হাই হুলুমি নকৰা কৰি খাই বৈ আছোঁ আৰু নিমখে বানে। এতিয়া আপুনি কওক, মই সুধিছিলোঁ আপোনাক যে সেই সময় 1962 চনৰ কথা সুধিছোঁ মই, সেই সময়ত আপুনি যেতিয়া ৰিক্সাখন চলোৱা আৰম্ভ কৰিছিল, আপোনাৰ তেতিয়া মই হিচাপ কৰিছোঁ তেতিয়া আপোনাৰ বয়স আছিলে 20 বছৰ।
একেবাৰে ধুনীয়া এজন ডেকা ল'ৰা আৰু তাৰপিছত আপুনি এতিয়া 82 বছৰ হ'ল। এতিয়া যদিও ক্ৰমে ক্ৰমে কমি আহিছে মোৰ হয় আৰু কেইদিন চলাম মই। সেইকাৰণে মই চৰকাৰক অকণমান অনুৰোধ কৰিছোঁ যে মোক এখন কিবা আৰাম এটা দিয়ে নেকি। বাৰু সেইখিনি কথা পাতিম। এতিয়া প্ৰথমতে আপোনাক মই সেই অভিজ্ঞতাখিনিয়ে পাতি আছোঁ যে আপুনি 1962 চনত যেতিয়া আপুনি ৰিক্সাখন লৈ ওলাই গৈছিলে সেই সময়ত ৰিক্সাৰ ভাড়াবিলাক কেনেকুৱা আছিলে, মানুহবিলাক কেনেকুৱা আছিলে? মানুহ অলপ আছিলে ভালেই, তেতিয়া পইচাও দিছিলে। কোনোবাই 10 টকাৰ ভাড়াটো 10 টকাই দিয়ে, 20 টকাৰ ভাড়াটো 20 টকাই দিয়ে, 50 টকা পইচা। তেতিয়া জানো 10 টকা আছিলে? তেতিয়াতো একদম কম পইচা আছিলে। তেতিয়াতো মোক বহুতেই কম দিয়ে, 8 অনা 12 অনা এরকম দিয়ে। এতিয়াহে বস্তুৰ দাম বাঢ়িছে দেখি মোক অলপ পইচা বেছি কৰি দিয়ে, 10 টকা 20 টকা এনেকৈ দিয়ে। 20 টকাৰ ওপৰততো বহুতেই কম দিয়ে, তাৰ ওপৰত নাযায়। এতিয়া আমি আমাৰ নিজৰ যিটো অঞ্চল হৈছে সেই অঞ্চলটো বেচেৰীয়া অঞ্চলত আছো আৰু তেজপুৰ টাউনৰ পৰা আমাৰ অঞ্চলটো 8-10 কিলোমিটাৰ। এতিয়া আপুনি ভাড়া এটা পাবৰ কাৰণে আপুনি তেজপুৰলৈ যাব লাগে আৰু তেজপুৰৰ ইয়াৰ পৰা 8 কিলোমিটাৰ তেওঁ যোৱাৰ পিছতহে তেওঁ ভাড়াবিলাক আৰম্ভ হয়, কিন্তু তেওঁ 8 কিলোমিটাৰ এনেই যাব লাগে, হয় নে নহয়? কষ্ট বেছি হয়, যিটো কষ্ট কৰোঁ সেইটো কষ্ট মই ফল নাপাওঁ। সেইকাৰণে ভাবিছোঁ যে চৰকাৰক কিবা এটা আপত্তি কৰোঁ, কি দিয়ে নিদিয়ে চাওঁ। কি আপত্তি, আপোনাক কি লাগে? আচলতে এইটো কথা হয়ও যে বৰ্তমান সময়ত ই ৰিক্সা বা টমটম বুলি কওঁ আমি, টমটমবিলাক ইমান বেছি হৈছে। সেই টমটমবিলাক হোৱাৰ পৰা কিন্তু পুৰণা যিসকলে ডেকা আছিল বা যিসকলৰ হাতত টকা পইচা অলপ আছিলে তেওঁলোকে নিজৰ কাৰণে ৰিক্সাখন বাদ দি এখন টমটম বা ই ৰিক্সা কিনি ল'ব পাৰিলে। কিন্তু যিসকলৰ হাতত টকা পইচা নাছিলে তেওঁলোকে নিজৰ ৰিক্সাখনকে সাৰথি কৰি লৈ এতিয়াও চলি আছে। কিন্তু যিহেতু এটা নিৰ্দিষ্ট সময়ত পোৱাৰো কথা থাকে, নিৰ্দিষ্ট দূৰত্বৰ কথা থাকে, সেইকাৰণে ৰিক্সাবোৰতকৈ আচলতে টমটম বা ৰিক্সাবিলাকক আজিকালি মানুহে বেছি পচন্দ কৰে, নহয় জানো? এতিয়া মই এনেই আপোনাক সুধিছোঁ, আপোনাৰ এতিয়া 82 বছৰ হ'ল, ধৰি লওক আপোনাৰ এই ভিডিঅ'টো চাই কোনোবা মানুহে আপোনাক ক'লে যে আপোনাক সহায় কৰিব মন গৈছে, কোনোবাই এখন ই ৰিক্সা আপোনাক দিলে, আপুনি চলাব পাৰিব জানো? পাৰিব। এতিয়া সেইকাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। মই খালি এতিয়া পইচা নাই কাৰণে মই কিনা নাই। যদি মোৰ পইচা থাকিলেহেঁতেন মই নিজেই কিনি লৈ চলালোহেঁতেন, এনেকৈ ৰিক্সা চলাই নমৰিলোহেঁতেন। এতিয়া বৰ্তমান মোৰ পইচাই নাই, মই ৰিক্সা ক'ৰ পৰা কিনিম? এতিয়া আপোনাৰ ধৰি লওক 82 বছৰ হৈছে, কিন্তু আপোনাক দেখি যিহেতু আপুনি ইমান দূৰ ইমান দিনে কষ্ট কৰিয়ে আহিছে, ৰিক্সা চলাইয়ে আছে, কষ্ট কৰি আছে, কিন্তু আপোনাক দেখিলে সেই 82 বছৰৰ এজন মানুহৰ যিটো আজিৰ অৱস্থা সেই তেনেকুৱা যেন কিন্তু নালাগে। আপুনি এতিয়াও ডেকা হৈ আছে। কিন্তু পৰিশ্ৰম কৰি আছো যে, পৰিশ্ৰম কৰাৰ কাৰণে মোক বেমাৰ, আৰু মই বেমাৰ নাইও মোৰ। যদিও আছে সিহঁতেই ভয় খাই পেলাই পলাইছে বেমাৰে। এতিয়া আপুনি সেই তেতিয়াৰ পৰা আজিলৈকে চলা কিবা ধৰি লওক ভাল লগা খুব বেয়া লগা কিবা অভিজ্ঞতা আপুনি অকণমান ক'ব বিচাৰিব নেকি? মানে বহুত কষ্ট আৰু নকৰিলেও নহয়, ঘৰখনতো চলাবই লাগিব। ঘৰখন নচলালেতো মোৰ উপায় নাই, কষ্টৰ যোগেদিয়ে মানে চলি আছো আৰু নোৱাৰো যদিও দিনটোৰ ভিতৰত 10টা ভাড়া মাৰিলেও অইনে মই 5টাকে মাৰি তাৰে সৈতে গুজাৰা কৰোঁ, নহ'লেতো উপায় নাই আৰু ক'ত চুৰ কৰিম গৈ। চুৰ কৰিব নালাগে, ইমান ধুনীয়াকৈ এখন বাহন আছে, যি হ'লেও চলি আছে, আপুনি চলিতো আছে, হয়নে নহয়? এতিয়া আপোনাক মই সুধিব বিচাৰিছিলোঁ এইটো যে আপোনাৰ অভিজ্ঞতা মানে যে কিছুমান মানুহ আপুনি কেনেকুৱা ধৰণৰ ভাল মানুহ দেখিছে, ইমান বছৰ যিহেতু আপুনি কাম কৰিছে, আৰু কেনেকুৱা ধৰণৰ আপুনি বেয়া মানুহ লগ পাইছে, কিবা মনত থকা কিবা আছে নেকি? মোৰ মনত থকাৰ ভিতৰত মই সেই 2জন মানুহ খাচীয়া পাইছিলোঁ। এদিন দিছিলে মোক এটাই 500, এটাই 500, এই পইচা পাইছোঁ আৰু বেছিভাগ। এনেই কোনোবাই 10 টকা, 10 টকাৰ ওপৰততো নাযায়, টমটমত যাম 10 টকা দি। কিন্তু আমাৰ এইফালে যেনে ভাত খাবলৈ পইচা নাইতো নাইয়ে, চাহ খাবলৈও পইচা নাই। টমটম মাতিলেও নামাতে সিহঁতে, ৰাস্তাত গ'লে এনেকুৱা হিচাপত মানে টমটমত যায়। আমাৰ উপায় নাই, এতিয়া কি কৰিম, নামাতিলেও নাই আৰু আমি যাওঁগৈ টাউনলৈকে, তাতে যি 2-4 টকা কামাব পাৰোঁ আৰু সেয়াৰে চলি থাকোঁ। এতিয়া ইমান ৰ'দ আজিকালি, আগৰ তুলনাত গৰমটো বহুত বেছি। ৰ'দ বুলি মানে ৰখিবলৈ নাই আৰু, ৰ'দ হ'লেও বৰষুণ হ'লেও মানে মাৰিবই লাগিব, ঘৰটো চলাবই লাগিব, নহ'লে ক'ত খুজিবলৈ পঠিয়াম। সেইটো হয়। এনে আপোনাৰ পৰিয়াল কওকচোন বাৰু? পৰিয়াল মোৰ এনেকৈতো ঢেৰ, কিন্তু বৰ্তমান লিখত আছে কি, মোৰ ঘৰৰ মানুহ, মই, মোৰ নাতিকেইটা,
এরকমই চলি আছো আৰু। আপোনাৰ মানে মাজতে এটা ঘৰখনত কিবা এটা দুৰ্ঘটনাও হৈছিলে হৈছিল। সেই কথাটো অকণমান মোৰ ডাঙৰ ল'ৰাটো মৰিল। উম, এতিয়া সিহঁতকেইটা তাৰ ল'ৰা ছোৱালীকেইটাতো ময়ে আছো মোৰ লগতেই। এতিয়া ময়ে চাই চিন্তি আছো আৰু দুখে সুখে খাই বৈ আছো, নিমখে বানে মালিকে যি মিলাইছে আৰু তাৰে চলি আছো। এতিয়া ইয়াৰ পৰা আগতে ধৰি লওক আমাৰ ইয়াৰ পৰা তেজপুৰ যেতিয়া যোৱা হয় মিছন চাৰিআলি হৈ অকণমান সুবিধা আছিলে, আজিকালি তেতিয়া সুবিধা আছিলে, এতিয়া এই ৰাস্তাত যি বেয়া, সেইফালে যাওঁতে যাওঁতে আমাৰ নিজৰে যিবোৰ হাই ফাই লগাই দিয়ে। আৰু এইফালেদি ৰাস্তাটো ভাল হলে কি হ'ব, দুনিয়াৰ ভৰৰ স্পীড ব্ৰেকাৰ, যাবলৈ অসুবিধা। এইখিনিৰ পৰা সৌখিলৈ গ'লে আকৌ স্পীড ব্ৰেকাৰ, সেইখিনিৰ পৰা সৌখিলৈ গ'লে স্পীড ব্ৰেকাৰ, কিমান স্পীড ব্ৰেকাৰ হেৰি কৰিম, টানি টানি গৈ থাকো আৰু। নাই এই কথাটো আচলতে আমাৰ ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিলে যে আমাৰ বেচেৰিয়াৰ পৰা তেজপুৰলৈ যেতিয়া আপুনি পৰ্বতীয়া হৈ যায় কিলোমিটাৰ হিচাপে মাত্ৰ 8 কিলোমিটাৰ, এই 8 কিলোমিটাৰত 32টা নে 33টা 38টা স্পীড ব্ৰেকাৰ আছে। আমাৰ এই ৰেল গেটলৈকে 27টা আছে। ৰেল গেটলৈকে 27টা। আপুনি চাওক 8 কিলোমিটাৰ যেতিয়া আপোনাৰ 27টা স্পীড ব্ৰেকাৰ, এইখন ৰিক্সা চলাই 82 বছৰীয়া মানুহ এজন যাব, তেখেতৰ অৱস্থাটো তেওঁ মেইন জেগা নাপাওঁতেই তেওঁ ভাগৰুৱা হৈ যায়, তাৰপিছত আৰু তেওঁ কি কাম কৰিব। এতিয়া একেবাৰে শেষত মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি কি বিচাৰে, ৰাইজক কিবা অনুৰোধ কৰিব বিচাৰে বা চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰে নেকি? চৰকাৰৰ ভাগে মই লাগে আৰু চৰকাৰে মোক অনুৰোধ কৰি এখন টমটম দিলেও হ'ল। টমটম দিলে মই অকণমান আৰাম পাম আৰু 2-4 টকা কামাবও পাৰিম, ঘৰখনো ভাল চলাম। এতিয়া চৰকাৰ মানে আপুনি নিৰ্দিষ্ট কোনোবা এজন মানুহক ক'ব বিচাৰে নেকি মোৰ যোগেদি, যে ধৰি লওক আমাৰ মুখ্যমন্ত্ৰী হওক, আমাৰ তেজপুৰৰ বিধায়ক হ'ল, কাৰোবাক আপুনি ক'ব বিচাৰে নেকি? তেখেতলৈকে মেছেজটো গুচি যাব কিন্তু। আমাৰ যোনজন চৰকাৰ আছে এতিয়া চলি তেওঁকে দি দিমচোন। তেওঁ কোন কওকচোন? তেওঁ হ'ল হেমন্ত বিশ্ব শৰ্মা। হেমন্ত বিশ্ব শৰ্মা। ঠিক আছে, মোৰ এই ভিডিঅ'টো যদি কিবা কাৰণে তেখেতৰ ওচৰত পায়গৈ, তেখেতকো মই অনুৰোধ কৰিম, এতিয়া আমাৰ বেচেৰীয়া মুছলিম গাঁৱত এজন বৃদ্ধ আছে, তেখেতৰ বয়স 82 বছৰ, তেওঁ 1962 চনৰ পৰা আজি ৰিক্সা চলাই আছে, এইখন ৰিক্সা, আৰু ৰিক্সাখনৰ প্ৰায় 30-35 বছৰ হৈ গৈছে। তো তেখেতে বিচাৰিছে এখন ই ৰিক্সা হওক, তেখেতে জীৱনটো অকণমান যি বাকী থকা জীৱনটো হয় তেওঁ সুখৰ হওক, সেইকাৰণে তেওঁ এখন আপোনালৈ বুলি অনুৰোধ কৰিছে আপুনি এখন টমটমৰ বা ৰিক্সা এখন ব্যৱস্থা কৰি দিয়ক। এখন নতুন ৰিক্সা লাগিব নেকি? নতুন ৰিক্সা দিলেও মোক কি হ'ব, বেটাৰী চিষ্টেম লাগিব। বেটাৰী চিষ্টেম লাগিব ন? আচলতে হয়, কাৰণ 82 বছৰীয়া মানুহ এজনো কিমান আৰু পেডেল মাৰি মাৰি গৈ থাকিব, গতিকে আপুনি যদি শুনিছে সেইখন হ'লে এইখনেই ধৰি লওক, হয়, এইখনত যদি মই জোৰ লগাব লাগে আৰু নতুনখন দিও সেই জোৰেই লাগিব। সেইকাৰণে মোক এখন বেটাৰী লগা হ'লেও হ'ল বা ই ৰিক্সা দিলেও হ'ল। ঠিক আছে, মই এই ভিডিঅ'ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকেও অনুৰোধ জনাম, লগতে আমাৰ তেজপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, তেজপুৰ সমষ্টিৰ সাংসদ বা যিসকলে এই ভিডিঅ'টো চাই মুখ্যমন্ত্ৰীৰ হাতলৈ পঠাব পাৰে, তেখেতসকলকো অনুৰোধ জনাম যাতে আপুনি এখেতৰ মুখলৈ চাই, এখেতৰ অৱস্থাটো চাই, তেখেতৰ বয়সটো চাই, তেখেতৰ কষ্টটো চাই অকণমান কিবা এটা যাতে সহায় কৰি দিয়ে। আৰু ইমানেই, ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ। আৰু বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ সকলোকে, আৰু আপোনালোকো বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। একেবাৰে শেষত কিবা এটা কওক। শেষত মোক এই ই ৰিক্সাই দি দিয়ক এখন। ঠিক আছে, ধন্যবাদ জনাইছোঁ। বাই বাই।